নাজির আমল মেমোরিয়াল কলেজ অফ এডুকেশ্যন B.Ed এডমিশ্যন মেৰিট লিষ্ট 2026 এনাউন্স কৰা হৈছে। ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে। এডমিশ্যন হ'ব 10 আগষ্ট তাৰিখে। ৰিপৰ্টিং টাইম আপোনালোকৰ আছে ৰাতিপুৱা 9:30 বজাত। During admission, candidates have to furnish the following documents in original and photocopy Xerox. জেৰক্স দিব লাগিব আৰু অৰিজিনেলো লাগিব আপোনালোকৰ। আধাৰ কাৰ্ড, ক্লাছ 10th এডমিট কাৰ্ড লাগিব, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ UG PG। তাৰপিছত চেল্ফ এটেষ্টেড কপি অফ কাষ্ট চাৰ্টিফিকেট ফৰ ৰিজাৰ্ভ কেটেগৰী। এইখিনি যিখিনি NCL আছে, EWS আছে, গোটেইখিনি আপোনালোকৰ লাগিব। চেল্ফ এটেষ্টেড হ'ব লাগিব। চেল্ফ এটেষ্টেড মানে হ'ল আপোনালোকৰ ছিগনেচাৰ থাকিব লাগিব আৰু 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাৰপিছত আছে ইফ দেয়াৰ ইজ ন' এপ্লিকেণ্ট ফ্ৰম এনি অফ দি ৰিজাৰ্ভ কেটেগৰী। যদি মানে ৰিজাৰ্ভ কেটেগৰীৰ নাথাকে তেতিয়া অপেন কেটেগৰীলৈ কনভাৰ্ট হ'ব। তাৰপিছত আছে candidates absent on the date of admission will forfeit their seat. No further request for those seats will be entertained. মানে যদি কোনো কেণ্ডিডেটছ মানে এবচেণ্ট থাকে তেতিয়া আৰু এইটো ফৰ্টিফাইড মানে নহ'ব, এণ্টাৰটেইন কৰা নহ'ব। তাৰপিছত ইয়াত ছিট মেট্ৰিক্সবোৰ দিয়া আছে। অপেন কেটেগৰী 46 থাকিব, OBC MOBC 27টা, EWS 5টা, ST প্লেইন থাকিব 10টা, SC থাকিব 7টা, ST হিলছ থাকিব 5টা, PWD 3টা থাকিব। তাৰপিছত আছে since no candidates applied from PWD category, the seats are reflected in open category. যিহেতু PWD এতিয়ালৈকে এপ্লাই কৰা নাই, চ' এই 3টা মানে হেৰিত যাব, অপেন কেটেগৰীত যাব। তাৰপিছত আমাৰ ইয়াত আছে মেৰিট লিষ্ট। আৰু যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে ইয়াত নাম্বাৰছ দিয়া আছে, আপোনালোকে কল কৰি ল'ব পাৰে। তো ইয়াত আপোনালোকে দেখা পাইছে কিমান মাৰ্কলৈকে এপ্লাই কৰিছে। 25 ৰেংকেও ইভেন এপ্লাই কৰিছে। 284 মাৰ্কছ আছিলে জেনেৰেল আনৰিজাৰ্ভ। তাৰপিছত 49, 68 তেনেকৈ এপ্লাই কৰিছে। তো এইটো অপেন কেটেগৰী মেৰিট লিষ্ট হয়। তাৰপিছত আপোনালোকে চাব পাৰে। তাৰপিছত আছে OBC MOBC কেটেগৰী 209 মাৰ্কছেও এপ্লাই কৰিছে। লাষ্ট কৰিছে 192। EWS কেটেগৰী মেৰিটত আছে 209 এপ্লাই কৰিছে, মানে 209 মাৰ্কছ পোৱা 202লৈকে কৰিছে। ST প্লেইনছত কৰিছে 209, 192লৈকে। তাৰপিছত আছে SC কেটেগৰী। SC কেটেগৰীত আছে 205, 180লৈকে কৰিছে। ST হিলছত আছে 196, 180লৈকে কৰিছে। তাৰপিছত আছে ৱেইটিং লিষ্ট। ৱেইটিং লিষ্টত আছে 208। তো আপোনালোকে বুজি পাইছে কিমান কম্পিটিশ্যন হ'ব। চ' যোনে য'ত পায় মানে আপোনালোকে লৈ ল'ব। মোৰ মতে মানে কৈছোঁ, আপোনালোকৰ ওপৰত। ইয়াত আপোনালোকে চাব পাৰে কিমান এপ্লাই কৰিছে, এইটো আপোনালোকে চাব পাৰে। টোটেল এপ্লাই কৰিছে 1626। ৰিজেক্টেড লিষ্টটো আছে ইয়াত। স্ক'ৰ যদি 73, 70, 67 এইখিনিয়ে মানে কাট অফ অবটেইন কৰিব পৰা নাই। যিহেতু আমি গম পাওঁ যে আনৰিজাৰ্ভৰ কাৰণে 80 আৰু ৰিজাৰ্ভৰ কাৰণে 60 কোৱালিফাইং মাৰ্ক আছিলে, সেইকাৰণে একচেপ্ট কৰা হোৱা নাই। তো আপোনালোকৰ যদি মানে PDFটো লাগে মই হেৰিত দি দিম, ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত দি দিম, আপোনালোকে চাই ল'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।